আজি আমি যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ জিলা আয়ুক্ত, আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, বিভিন্ন চাৰ্কুল অফিচাৰ আৰু আমাৰ আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ সৈতে জড়িত বিষয়াসকলৰ লগত আমি বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক কেনেকৈ সহায় কৰিব পাৰি সেই বিষয়ে আমি পুংখানুপুংখ আলোচনা কৰোঁ। আলোচনাত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰীসকল আৰু কেইবাজনো বিধায়কো উপস্থিত আছিল। আজিৰ আলোচনাত এটা সিদ্ধান্ত গ্ৰহণ কৰা হয় যে অহা কালিৰ পৰা আমি যিসকলে জৰীপ কৰিব তেওঁলোকৰ আমি প্ৰশিক্ষণ শিবিৰ জিলা পৰ্যায়ত অনুষ্ঠিত কৰিম আৰু 9 তাৰিখৰ পৰা আমি ক্ষতিৰ যিটো জৰীপ সেই জৰীপ আমি আৰম্ভ কৰিম। প্ৰথম পৰ্যায়ৰ জৰীপ 30 আগষ্টলৈকে চলিব আৰু 30 আগষ্টত জৰীপৰ তালিকাখন অহাৰ পিছত আমি মানুহৰ ওচৰত বা পৰিয়ালসমূহৰ ওচৰত দ্বিতীয়বাৰলৈ যাম যে ক'ৰবাত কিবা ভুল থাকি গৈছে নেকি। অৰ্থাৎ আমি আশা কৰিব পাৰোঁ যে 10 ছেপ্টেম্বৰৰ ভিতৰত আমি এটা পৰিৱেশ এটা বা কিমান ক্ষয় ক্ষতি হৈছে বা আমি কি পৰিমাণে ক্ষয় ক্ষতি আমি ঘূৰাই দিব লাগিব তাৰ এটা আমি ধাৰণা পাম। এই ক্ষেত্ৰত আমাৰ যিসকল জৰীপ কৰিব যাব তেওঁলোকে প্ৰত্যেকটো ঘৰৰ ফটোগ্ৰাফ আদি কালেক্ট কৰিব আৰু এটা কম্পিউটাৰাইজ এটা পৰ্টেল বা এপ এটা ডেভেলপ কৰা হৈছে যাৰ সহায়ত এই জৰীপ কাৰ্য সমাপন কৰা হ'ব। মই ভাবোঁ যে 30 আগষ্টৰ ভিতৰত আমি এটা অনুমান কৰিব পাৰিম যে এই গোটেই স্থায়ী সংস্থাপনৰ বাবে ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে কিমান টকা ব্যয় কৰিব লাগিব। এবাৰ গোটেই পুঁজিৰ পৰিমাণটো জনাৰ পিছত আমি ডেফিনেটলি ৰাইজক যেনেধৰণে সহায় কৰিব লাগে আমি নিশ্চিতভাৱে তেনেকৈ সহায় কৰিম। বান বিধ্বস্ত বিদ্যালয়সমূহক প্ৰাৰম্ভিক মেৰামতিৰ কাৰণে যোৱাকালি আমি 2 লাখ টকাকৈ দিছোঁ। যিসমূহ বিদ্যালয় একেবাৰে খুলিব পৰা অৱস্থাত নাই তেওঁলোকে কাষৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীখিনিক টেগ কৰি ল'ব পাৰিব। আমি ইনস্পেক্টৰ অফ স্কুল আৰু DO সকলক নিৰ্দেশ দিছোঁ। আদাৰৱাইজ 10 তাৰিখৰ পৰা শিক্ষা গ্ৰহণ আৰম্ভ কৰাৰ বাবে আমি নিৰ্দেশ দিছোঁ। কিন্তু ধৰি ল'লোঁ যে এখন বিদ্যালয়ত একেবাৰে যোৱাৰ অৱস্থা নাই, তেতিয়াহ'লে তাৰ কাষৰ বিদ্যালয়খনত বৰ্তমান ছাত্ৰ ছাত্ৰীসকলক একেলগ কৰি শিক্ষা বিভাগে পঢ়াৰ ব্যৱস্থা কৰিম। ইউনিফৰ্ম বেগ বহুতে লছ কৰিছে। আমি ইউনিফৰ্মৰ কাৰণে আমি পুঁজি ইতিমধ্যে পঠিয়াই দিছোঁ। গতিকে অলৰেডি স্কুলবিলাকৰ হাতত দুযোৰ ইউনিফৰ্মৰ চৰকাৰী নৰ্মছ মতে যি পাব লাগে তাক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ইতিমধ্যে দি দিয়া হৈছে। হায়াৰ ছেকেণ্ডেৰী, ডিগ্ৰী আৰু পষ্ট গ্ৰেজুৱেট এই 3 প্ৰকাৰৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে 1000 টকা, 2500 টকা আৰু 5000 টকা ইতিমধ্যে মুকলি কৰি দিয়া হৈছে আৰু তেওঁলোকৰ বেংক একাউণ্টত যোৱাকালি ট্ৰান্সফাৰ হৈছে আৰু এই 2টা কাম চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডৰ পৰা কৰা হৈছে। আৰু এই 4খন জিলাৰ 768খন বিদ্যালয় 93খন বিদ্যালয়ত 2 লাখ টকাকৈ ইতিমধ্যে যোৱাকালি দিয়া হৈছে। চব এই প্ৰশ্নটোৰ উত্তৰ দিলে খুব দিগদাৰ আৰু মানুহ বা ৰীল বা ফেচবুক চবে মোকে কালিৰ পৰা আৰম্ভ কৰিব। কৃত্ৰিম বানপানীৰ সমস্যা সমাধানৰ কাৰণে মইতো 2001 চনৰ পৰা গুৱাহাটীত লাগি আছোঁ। তাত বিভিন্ন ধৰণৰ সমস্যা থাকে, যেনেকৈ আগত এডোখৰ মাটিত পানী লৈছিল কিন্তু মাটিটো মেদি পথা, এতিয়া তাত বিল্ডিং হৈ গ'ল, পানীটোৱে যোৱাৰ ৰাস্তা নোপোৱা হৈ যায়। ড্ৰেইন আমি বনাই থাকোঁ, ড্ৰেইনসমূহ পৰিষ্কাৰো হৈ থাকিব লাগিব। কেতিয়াবা ড্ৰেইন পৰিষ্কাৰ নহ'লে পানী ওলাই নাযায়। পৰিষ্কাৰ কৰিব গ'লে দেখা পোৱা যায় যে হাজাৰ হাজাৰ বটল, হাজাৰ হাজাৰ ঘৰুৱা সামগ্ৰী তাত পৰি থাকে। কৃত্ৰিম বানপানী ৰোধৰ ক্ষেত্ৰত চৰকাৰ আৰু ৰাইজ একেলগে থিয় হৈ কাম নকৰিলে এই সমস্যাৰ সমাধান বহুত জটিল। যোৰহাটৰ বিষয়ে মই নাজানো, যোৰহাটৰ সমস্যাটো মই আয়ুক্ত মহোদয়ক কৈ যাম চাবৰ কাৰণে। কিন্তু গুৱাহাটীত মই সদায় দেখোঁ যে আমিয়ে ক্ষতিগ্ৰস্ত, যে পানী আমাৰ, মই বেলেগ সময় নকওঁ, মই মোৰ মালিগাঁৱতে কওঁ, পানী উঠে কিন্তু মালিগাঁৱতে আমি বটলবিলাক আকৌ আমি নলাতে পেলাই আছোঁ। আমি জানো যে ইয়াৰ নলাত বটলটো পেলোৱাৰ কাৰণে অহাকালি মোৰ ঘৰতে পানী হ'ব। পানী হোৱাৰ পিছত আমি সকলো আমাৰ খং উঠে, কিন্তু পানী নহ'বৰ কাৰণে যে বছৰটো আমি নলাটোত একো নেপেলাওঁ, সেইখিনি কাম কৰিবৰ কাৰণে ৰাইজৰ মাজত এটা সজাগতাৰ প্ৰয়োজন।
যোৰহাটৰ সমস্যাটো মই নাজানো, যোৰহাটৰ বিষয়ে ডিচিক মই কৈ যাম চাবৰ কাৰণে, কিন্তু মই গুৱাহাটীৰ ৰেফাৰেঞ্চতহে এই অৰ্ডাৰটো সকলো নলাও আমাৰ ইঞ্জিনিয়াৰসকলে বনায়। ক'ত কালভাৰটো খুলিব নোৱাৰে? নলা কালভাৰ্টবিলাক খুলিব নোৱাৰা যায়, কোনোবাটো কালভাৰ্ট খুলি থাকিলে আকৌ বন্ধও নহয়গৈ। গতিকে এই ধৰণৰ বেমেজালি আমি দেখাও পাওঁ, আৰু ভাৰতৰ বা য'তে যাওঁ চব চিটিতে এনেকুৱা কমপ্লেইন, কাৰণ সামঞ্জস্য খুব কম থাকে ৰাইজ আৰু ডিপাৰ্টমেণ্টৰ মাজত। ধৰক এতিয়া এখন আমাৰ খোলা আছে, মেনহোল এটা আমি খোলা থৈছোঁ, ৰাতিয়ে আমি নজনাওঁ, কিন্তু 4 দিন পিছত কোনোবা যেতিয়া পৰে তেতিয়া এটা ইছ্যু হয়। সেইকাৰণে মই ডিচিবিলাকক কৈছোঁ যে মেনহোল আদি থাকিলে লগে লগে যাতে আমি খবৰটো পাওঁ তাৰ ব্যৱস্থা কৰিব লাগে। কণ্ট্ৰেক্টৰবিলাকক কাম দিয়া যায়, তেওঁলোকে নলাটো পৰিষ্কাৰ কৰিব, মেনহোলটো খোলা কৰি থৈ যাব। এই ধৰণৰ অসুবিধাটো চৰকাৰে দিনে নিশাই ফেচ কৰি থাকে। সমস্যাবিলাকৰ সমাধানো হাতত নাথাকে, কাৰণ আজি যদি কোনোবাই মেনহোল এটা খালী কৰি থৈ গৈছে, খুলি থৈ গৈছে, গধূলিয়েটোতো চৰকাৰে গম পোৱাটো সম্ভৱ নহয়, আৰু এক্সিডেণ্টটো সেই মুহূৰ্ততে হৈ গ'ল। গতিকে ইয়াৰ কাৰণে চৰকাৰ, ৰাইজ, আমি সকলোৱে এটা কোঅৰ্ডিনেটেড একশ্যন আমি কিছুমান ল'ব লাগিব। দুৰ্নীতি মইতো নাজানো কোনে, কিন্তু দুৰ্নীতি হ'লেতো আজিকালি তাৰ বিপক্ষে কমপ্লেইন দিয়াৰ বহুতবোৰ ৰাস্তা আছে। গতিকে যদি মুখ্যমন্ত্ৰী তদাৰকী শাখাত কোনোবাই কমপ্লেইন এটা পঠাই দিয়ে আমি বিচাৰ কৰি চাব পাৰোঁ, কিন্তু এনেই যদি মই কাৰোবাক টাৰ্গেট কৰিলেও বেয়া দেখি, কিন্তু আপোনালোকে যদি মোক 2খন কাগজ তুলি দিয়ে মই ইনভেষ্টিগেশ্যন কৰাব পাৰোঁ। आज हम लोग चारों जिले गोलाघाट, जोरहाट, शिवसागर, सराइदेव, सारी बाढ़ प्रभावित जिले के अधिकारी का साथ हम लोग बैठे, कैसे असेसमेंट किया जाएगा, कैसे लोगों का पास सहायता पहुंचा जाएगा, उसका बारे में हम लोग डिटेल डिस्कशन किया। एक एप्लीकेशन भी डेवलप किया गया है, कैसे हम लोग ऑनलाइन पोर्टल में डेटा को फीड करूंगा। कल जिला में ट्रेनिंग होगा, परसों से 9 तारीख से हमारा सर्वे स्टार्ट होगा। पहला फेज का सर्वे हम 30 अगस्त तक कंप्लीट करूंगा, और आगे जाके 10 सितंबर तक सूची को हम लोग फाइनल करूंगा।